মৰ্নিং অসমবাসী ৰাইজ। তো কালি ভিডিঅ'টোত দেখিব পাইছিলে, তো লগৰটো জেঠাই ঘৰত আছিলোঁ। তো ইয়াৰ পৰা একদম পূৰা ওলাই দিছোঁ চবকে বাই বাই দি পেলাই। তো আইতা ককাৰ পৰা একদম পূৰা সেৱা লৈ পেলাই গৈ আছোঁ আৰু। চ' আজি চাই লওঁ, আজি এইটো 7 নম্বৰ দিন, ক'ৰ পাওঁগৈ চাই লওঁ। ৰাইজকে বাই বাই দি পেলাই চ' বাই 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 বাই। তো গৈ আছোঁ আগলৈকে এনেকৈ। তো ইয়াৰ পৰা ওলাই দিলোঁ। চ' ইউৰ পৰা ব্লগ বনাই আছে দেখিছাই আৰু। চাই থাকিবা আগলৈকে। এতিয়া আহি পাই গ'লে বাঁহ ভুজিয়া বুলি কয় এখন জেগা। তো এইটো মেইন ৰাস্তা দেখিছাই। তো ৰ'দটো পূৰা ওলাইছে, গৈ ভাল লাগিব আজি। এতিয়া আমি এইটো চাগে হাইৱে উঠিলোঁ। চ' সেই দাদাকো একদম বাই বাই কৰি পেলাই গৈ থাকোঁ। ঠিক আছে ঠিক আছে চিধা। তো ইয়াকো একদম ইয়াৰ পৰাই বাই বাই কৰি দিলোঁ গাইছ। মানে ই বহুতখিনি হেল্প কৰি দিলে আমাক। তো ভাল লাগিলে, সেইকাৰণে মানে আকৌ লগ পাম ভাই, আকৌ লগ পাম। পুৰা একদম ইয়াৰ পৰা বাই বাই কৰি পেলাই চ' এয়া দাদাই মাতিছে। বহুত বহুত ধন্যবাদ দাদা। তো এয়া দেখিছাই আৰু কি ক'ম, ৰ'দ কেনেকুৱা দিছে দেখিছাই। অকণমান দূৰ আহিছিলে, ঘামি চামি অৱস্থা নাই ভাই। তো এয়া জেঠাইকৰ ঘৰত থাকি বহুতখিনি ভাল লাগিলে, বহুতখিনি মৰম পালোঁ। তো আমাক ঠিক আছে। তো এতিয়া আমাক ভাত খাই আহিবলৈ কৈছিলে। তো ভাত নেখালোঁ, মানে ভাত খালে কি হয় গাইছ, খোজকাঢ়িবলৈ মন নাযায়, একদম এলাইচ লাগি যায় গাটো। তো গৈ আছোঁ আৰু আগলৈকে, ভিডিঅ'টো চাই থাকিবা। ইয়াৰ পৰা আছে মৰিগাঁও টাউন, বেছি নাই, 12 কিলোমিটাৰমান আছে। যোৰহাটৰ পৰা হয়, যোৰহাটৰ পৰা আমি গৈ আছোঁ কেদাৰনাথ। হয় হয়, যাত্ৰা শুভ হওক আপোনালোকৰ। থেংক ইউ। তো গৈ আছোঁ এনেকৈ। তো দেখিব পাই আছে ৰ'দটো কেনেকুৱা দি আছে গাইছ, ৰ'দ দেখিছা ন। যোৱা আছে ইয়াৰ পৰা মৰিগাঁও টাউন আছে 11 কিলোমিটাৰ। তো গৈ আছোঁ আৰু এনেকৈ, দেখিব পাই চাই ন। তো ভাই ৰ'দটো কেনেকুৱা লাগিছে আজি? একদম জাকাজ দিছে ৰ'দ, একদম ভৰি মানে চেনেল পাত খুলি ভৰি পকাত থ'ব পৰা নাই, বহুত গৰম দি আছে, বহুত গৰম। দেখিছাই অকণমান দূৰ আহিছিলে, ভাবিলোঁ গাইছ। এতিয়া আহি পাই গ'লো বৰভগীয়া বুলি কৈছে এখন জেগাৰ নাম। তো এখন দাদাৰ দোকান। চ' দাদাই ৰখাইছে, ঠাণ্ডা খাব দিছে, দেখিছে। তো ইয়াৰ পৰা অলপ দূৰ আছেগৈ আৰু, গৈ থাকোঁ এনেকৈ। তো চাই থাকিবা আগলৈকে ভিডিঅ'বোৰ, আশা কৰোঁ ভিডিঅ'বোৰ চাই ভাল পাইছা তোমালোকে। তো চাই থাকিবা আগলৈকে। তো ব'লা গৈ থাকোঁ দোকান। চ' ইয়াত দাদাক লগ পালোঁ, দাদাই কিবা এটা দিলে। চ' দাদাক লগ পাই বহুতখিনি ভাল লাগিলে। চ' এইফালে দেখিব পাই আছে একদম পূৰা ছাপোৰ্ট গাইছ, পূৰা ছাপোৰ্ট। তো এনেকৈ ছাপোৰ্ট পাই মানে বহুত ভাল লাগিছে। গৈ আছোঁ আৰু এনেকৈ আগলৈকে। তো বিনা স্কিপ কৰি ভিডিঅ'টো চাই থাকিবা। দেখিব পাইছে ৰাস্তাতে আহি থাকোঁতে দাদাজন মানে ৰখালে। তো ভাল লাগিলে, থেংক ইউ দাদা, থেংক ইউ। তো বহুত সেইটোৱে আশীৰ্বাদ কৰিব যাতে ভালে কুশলে গৈ ভালে কুশলে ঘূৰি আহিব পাৰোঁ। তো দেখিছাই। তো এয়া দাদাক লগ পালোঁ। তো এইফালেও আছে দাদা। চ' লগ পাই ভাল লাগিলে দাদা। এনেকৈ যাতে মৰম ছাপোৰ্ট পাই থাকোঁ। তো আশা কৰিব যাতে আপোনালোকেও আমি ভালে কুশলে ঘূৰি আহিব পাৰোঁ। চ' গাইছ দাদাক দেখিব পাইছে, দাদাই কল দিছে খাবৰ কাৰণে। তো বহুত ভাল লাগিলে দাদাক লগ পাই। দাদাৰ নামটো আপোনাৰ? নমস্কাৰ, মোৰ নামটো তো লগ পাই বহুত ভাল লাগিলে দাদাক। তো এনেকৈয়ে মানে ছাপোৰ্ট পালে বহুত ভাল লাগে গাইছ। তো চাই থাকিবা ভিডিঅ'বোৰ আগলৈকে। গৈ থাক চাই বহুত দূৰ পাই গ'লে, ভোক লাগিছে মানে পূৰা ভোক লাগিছে। দেখিব পাই আছে পৰঠা আহি গ'ল। পৰঠাটো খাই পেলাই লাহে লাহে ওলাই দিব পৰা আহিলোঁ। অলপ দেৰি ভাগৰ লাগিছে কাৰণে ইয়াতে অলপ দেৰি ৰখি দিছোঁ। তো এইকেইটা বেগকেইটা চোৱা গ'লে দাদাই মাতিছে কাৰণে অলপ দেৰি গৈছোঁ। তো কিহৰ কাৰণে মাতিছে, কি কাৰণে মাতিছে সেইটোতো গম নাপাওঁ বাৰু। তো গৈ থাকোঁ দাদা ওচৰলৈ, দাদাই মাতিছে কাৰণে। তো আজি মানে গাইছ মানে ইমান ভিডিঅ' শ্বুট কৰি থকা নাই, পূৰা ভাগৰ লাগি গৈছে কাৰণে মানে। তো আগত দেখিছিলে পৰঠা খাই আহিছিলোঁ, সেইটো দাদাই এতিয়া কমপ্লেইনক খুৱাব চাগে মোৰ মতে দেই। তো সেইকাৰণে মাতিছে চাগে, চাওঁ বাৰু কি কাৰণে মাতিছে। দাদাক মানে আগতেও লগ পাই আহিছোঁ, দাদাই মোক পানী বটল দি আহিছে। সেইটো ক্লিপটো আমি ল'ব নোৱাৰিলোঁ, কাৰণ আহি আছিলোঁ, আহি থকা সময়তে দাদাই ঘপককৈ ৰখাই পেলাই পানী বটল দিছে। এতিয়া কুঁহিয়াৰ ৰস খাব দিছে দাদা। এয়া দেখিছে এজন দাদা একদম পূৰা কুঁহিয়াৰ ৰস খাই পেলাই গৈ থাকিম এডোখৰৰ পৰা। চ' ইও পূৰা ভিডিঅ' বনাই আছে দেখিছে।
এতিয়া পূৰা মৰিগাঁও টাউন। তো ভাইটিক লগ পালোঁ, ভাইটি আমাৰ লগত বহুত দূৰ পাই আছে খোজকাঢ়ি খোজকাঢ়ি। তো ভাইটি ইউটিউব চেনেল আছে, তোমাৰ চেনেলটোৰ নাম কৈ দিয়া। তো গাইজ মোৰ চেনেলৰ নাম হ'ল প্ৰিন্স বাছফৰ ব্লগছ। তো আপোনালোকে অকণমান মোৰ চেনেলত ছাপোৰ্ট কৰি দিলে বহুত ইয়াকো অলপ ছাপোৰ্ট কৰি দিবা। তো ইও কিমান দিন হ'ল খোলা তোমাৰ চেনেল? আপোনাৰ 8-9 months হ'ল। দিন হ'ল বাৰু। তো দাদাজনমানক লগ পালোঁ, দাদাকেইজনে পানী বটলো দিলে। তো এইফালে চাব পাৰিছা বাবাৰ মন্দিৰ। তো হৰ হৰ মহাদেৱ, গৈ আছোঁ আগলৈকে, চাই থাকিবা। পাই গ'লে পূৰা একদম জাগিৰোড টাউন। তো ইয়াৰ পৰা আছে বাইপাছটো 2-3 কিলোমিটাৰমান আছে। তো আজি থকাটো হ'ব থানাতে। তো থানাত চাগে ভিডিঅ' কৰিব পাৰোঁ নে নাপাওঁ গম নাপাওঁ, চাই লওঁ। যদি ভিডিঅ' বনাব পাৰোঁ তেতিয়াহ'লে বনাই দেখুৱামগৈ বাৰু অকণমান। তো গৈ থাকোঁ এতিয়া। তো এইখন দেখিছাই পূৰা একদম অভাৰ ব্ৰিজ, গৈ আছোঁ এতিয়া পূৰা। তো এই বেক চাইডে ভাস্কৰ আহি আছে, ভাস্কৰ দেখিব পাইছাই চাগে, সেইটো আহি আছে। গৈ থাকোঁ এতিয়া পূৰা একদম। মানে ভিডিঅ' চিডিঅ' ইমান নবনালোঁ, পূৰা একদম ডাইৰেক্ট থানাতে। দেখিবলৈ পাইছে, এইটো একদম কনফাৰেঞ্চ ৰুম। তো যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজি ভিডিঅ'টো চাই কেনেকুৱা পালা কমেণ্ট কৰিবা। চ' বাই বাই গাইজ, গুড নাইট, জয় অসম।